এতিয়া মোৰ ইচ্ছামতে তই সকলো কাম কৰি যাব লাগিব।
দেখৰা মাতৃ কোন পুত্ৰ মাতৃ আৰু কেইদিনমানৰ পাছতেই এই পৃথিৱী ধ্বংস হ'ব চাৰিওফালে পানী কেৱল পানীহে থাকিব বেদাংগ কৃষ্টি সভ্যতা বুলিবলৈ একোৱেই নাথাকিব এইবিলাক সকলো পানীতে ডুব যোৱাৰ আগতে তহঁত দৈত্যসকলে উদ্ধাৰ কৰি পাছৰ কল্পতে তহঁতৰ বংশ বিস্তাৰ কৰিব লাগিব আৰু তেতিয়া স্বৰ্গৰ দেৱতা দেৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনাজাত সময় তৰাৰ পক্ষ মাতৃ কোৱা মাতৃ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি সেইবাবে মোৰ নাম কি সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি তোৰ নাম হ'ব তোৰ নাম হ'ব মোৰ নাম কি হ'ব হয় দৈত্য দৈত্য দত্ত হয় দৈত্য দত্ত দৈত্য দত্ত এতিয়া যা নিজ কৰ্তব্যত তই অগ্ৰসৰ মাতৃ পুত্ৰ মোক অমৰ বৰ প্ৰদান কৰি কৃতাৰ্থ কৰা মাতৃ পুত্ৰ মোৰ অমৰত্ব বৰ দিয়াৰ অলপো ক্ষমতা নাই কিন্তু মই যি বৰ দিছো সেই বৰ অমৰত্ব বৰৰ সমান তই জল স্থল আকাশ পাতাল সকলোতে মুক্ত মনেৰে বিচৰণি কৰিব পাৰিবি তোৰ স্বৰ্গ মৰ্ত্য আৰু পাতাল এই তিনি লোকতে তোৰ কেতিয়াও মৃত্যু নঘটে মোৰ মৃত্যু নহয় 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 এতিয়া যা ধুমুহাৰ দৰে নিজ কৰ্তব্যতে অগ্ৰসৰ মাতৃ পুত্ৰ মোৰ আৰু এটি বৰৰ প্ৰয়োজন আৰু এটি বৰ মাতৃ দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰা মাতৃ পুত্ৰ তই উপযুক্ত বৰে বিচাৰিছ শুন তেন্তে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা নাম নাম সৰস্বতী
মন্ত্ৰী এই বিশ্ব ব্ৰহ্মাণ্ড ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী তাইৰ সমান সুন্দৰী গুণৱতী আৰু ৰূপৱতী কোনোৱেই নাই সেইবাবে চলে চলে বলে বলে কিম্বা কৌশলে সেই সৰস্বতীক পত্নী ৰূপে কৰিবি গ্ৰহণে চলে বলে কিম্বা কৌশলে সৰস্বতীক পত্নী ৰূপে কৰিবি গ্ৰহণী মনত ৰাখিবি চলে বলে কিম্বা কৌশলে ভাল মাতৃদেৱ ব্ৰহ্মৰ কন্যা Bakumantor Takor Shiste Kotta Lakmir Nandonumori Namor Hoya Tatta বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব মুৰাই Netrekot Netrekot স্বৰ্গৰ Devota Motor Manok Patalor Baku থৰা থৰে হ'ব লাগিব সম্ভৱান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব মোৰে অৰ্ধাং গিনি দেখিব জগতে অধিব বিশ্বই দানৱৰ হত্যা কৰ্তা এই ক্ষয়তত্বৰ অগতে বীৰত্ব পৰাক্ৰম কিমান 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 কিমান